যাৰ শৰীৰত প্ৰভু হনুমানৰ শক্তি থাকে তেওঁ এই চাৰিটা অদ্ভুত সংকেত লাভ কৰিব পাৰে। কি সংকেত জানোৱা হওক। যিসকল লোকৰ শৰীৰত প্ৰভু হনুমান বাস কৰে তেওঁ এনেধৰণৰ কিছুমান সংকেত লাভ কৰে যি সংকেতসমূহৰ বিষয়ে তেওঁলোকে জনা অতি দৰকাৰ। যদি সেই সকল লোকে অনুভৱ কৰিব নোৱাৰে যে বাবা বজৰংবলীৰ শক্তি আমাৰ দেহলৈ কিঞ্চিতমান হ'লেও প্ৰৱেশ কৰিছে, সেই সকল লোকে আজি জানিব পাৰিব যে সেইটো কেনেকুৱা ধৰণৰ শক্তি যিয়ে সেই সকল ব্যক্তিক সংকেত দিয়ে। প্ৰভু হনুমান হ'ল কলিযুগৰ জাগ্ৰত ভগৱান। যিসকল লোকে অতি ভক্তি ভাৱেৰে তেওঁৰ নাম লয় সেই সকল লোকৰ হঠাৎ কেতিয়াবা প্ৰভু হনুমানৰ শক্তি তেওঁলোকৰ দেহলৈ প্ৰৱেশ কৰে আৰু সেই সকল লোকৰ ব্যৱহাৰ তেতিয়া অস্বাভাৱিক হৈ পৰে। বন্ধু বান্ধৱীসকল, জয় শ্ৰী হনুমান। আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চালে গম পাব যে আপোনালোকৰ জীৱনলৈও এনে অদ্ভুত শক্তিৰ সঞ্চাৰ হৈছে নেকি? যদি নাই হোৱা তেন্তে আজিৰ পৰা অকণমান নিজকে ধ্যান দি থাকিব, কাৰণ তেতিয়া অনুভৱ কৰিব পাৰিব প্ৰভু হনুমানৰ শক্তি হয়তো আপোনালোকৰ শৰীৰলৈ প্ৰৱেশ কৰিব পাৰে। যাৰ শৰীৰত প্ৰভু হনুমান বাস কৰে তেওঁ এনে কিছুমান সংকেত লাভ কৰিব পাৰে। প্ৰথমটো সংকেত হ'ল যিসকল লোকে নিৰন্তৰ প্ৰভু হনুমানৰ মন্ত্ৰ যেনে শ্ৰী শ্ৰী হনুমন্তে নমঃ অৰ্থাৎ হনুমান চালিচা বাৰে বাৰে পাঠ কৰি থাকোঁতে এটা অদ্ভুত শক্তিৰ সঞ্চাৰ হ'ব পাৰে। যেনে শৰীৰৰ উত্তাপ বাঢ়ি হৃদয়ৰ পৰা ৰামধ্বনি বাহিৰলৈ ওলাই অহাৰ অনুভৱ হ'ব পাৰে। তেতিয়া জানিব প্ৰভু হনুমানৰ শক্তি পোহৰৰ কিৰণ ৰূপে আপোনাৰ দেহলৈ প্ৰৱেশ কৰিছে। প্ৰভু হনুমানৰ শক্তি জাগ্ৰত শক্তি। এই শক্তি মন্ত্ৰযোগে অথবা হনুমান চালিচা পাঠৰ যোগেদি জাগ্ৰত কৰিব পাৰি। দ্বিতীয়টো সংকেত হ'ল প্ৰভু হনুমানক পূজা কৰোঁতে, মন্ত্ৰ জপ কৰোঁতে অথবা হনুমান চালিচা পাঠ কৰোঁতে মুখলৈ আপোনা আপুনি ৰাম নাম অহা। যেনে জয় শ্ৰীৰাম সময়ে সময়ে বাৰে বাৰে যদি মনলৈ আহি থাকে তেন্তে জানিব প্ৰভু হনুমানৰ শক্তি আপোনাৰ দেহলৈ কিঞ্চিতমান হ'লেও প্ৰৱেশ কৰিছে। তেনেহ'লে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰি মুখৰ বাক্য নিয়ন্ত্ৰণ কৰি ৰাখিব। মনলৈ অহা এনে শক্তি সঞ্চাৰৰ কথা আনৰ আগত নক'ব। তৃতীয়টো সংকেত হ'ল প্ৰভু হনুমানৰ ফটো বা প্ৰতিমাৰ সন্মুখত যেতিয়া বহি আমি আমাৰ ভুল ত্ৰুটিবোৰৰ কথা কওঁ যে হে প্ৰভু হনুমান, যি ধৰণে তোমাক পূজা কৰিব লাগে, যি ধৰণে তোমাক ভক্তি কৰিব লাগে আমি জনা নাই বা পৰা নাই, তুমি ক্ষমা কৰি দিবা। এনেদৰে কৈ যেতিয়া বহু সময় ধৰি মন শান্ত হৈ তেওঁৰ নাম লোৱা বা হনুমান চালিচা পাঠ কৰি থকা সময় গম নোপোৱাকৈ পাৰ হৈ যায়, দুখ ভাগৰৰ অনুভৱ নহয়, তেতিয়া জানিব প্ৰভু হনুমানৰ শক্তিৰ বলতহে আপোনাৰ ভাগৰ বা হতাশা মনলৈ অহা নাই। সেইকাৰণে একান্ত ভক্তসকলে কেতিয়াও মংগলবাৰ আৰু শনিবাৰ দিনটো পূজা পাঠ ব্ৰত আদি ৰাখিবলৈ নাপাহৰে। প্ৰভু হনুমানৰ শক্তি কলিযুগৰ মহান আৰু জাগ্ৰত শক্তি। এই শক্তিয়ে প্ৰভু হনুমানক বিশ্বাস আৰু ভক্তি কৰা লোকসকলক কিবা নহয় কিবা এটা ৰূপত তেওঁক সকলো দিশতে ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকল, ভগৱানৰ ভক্তি সদায় গুপ্ত হয়। সেইকাৰণে তেওঁৰ ভক্তি হৃদয়ত গুপ্তভাৱে ৰাখিবলৈ চেষ্টা কৰিব লাগে। চতুৰ্থ সংকেতটো হ'ল যেতিয়া কিবা এটা অমংগল বা অশুভ সংবাদ পোৱাৰ আগমুহূৰ্তত আপোনালোকে অনুভৱ কৰিব পাৰিব যে কিবা এটা হয়তো ঘটিব পাৰে, তেতিয়া নিজে নিজে সজাগ হৈ যোৱা, মনলৈ সচেতনতা ভাৱ অহা। এনে ভাৱ আহিলে অনুভৱ কৰিব যে প্ৰভু হনুমানৰ কিৰণৰূপী শক্তিয়ে আপোনাৰ দেহত থকা শক্তিক সচেতন কৰি তুলিছে। যিসকল লোকে হনুমান চালিচা ঘৰত সদায় পাঠ কৰে
তেনে লোকৰ ঘৰলৈ কেতিয়াও অমংগলতা নাহে। বন্ধু বান্ধৱীসকল, যিসকল লোক নীতি নিয়ম নামানে, ভগৱানক বিশ্বাস নকৰে, প্ৰভু হনুমানক বিশ্বাস নকৰে, সেইসকল লোকৰ জীৱনলৈ এনে শক্তিৰ সঞ্চাৰ কেতিয়াও নহয়। যিসকল লোকে ভগৱান নাই বুলি কয়, তেওঁলোকৰ কাৰণে সঁচাকৈ ভগৱান নাই। তেওঁলোকে এই পৃথিৱীৰ ক'তো ভগৱানক বিচাৰি নাপায়। কিন্তু যিসকল লোকে ভগৱানক বিশ্বাস কৰে, প্ৰভু হনুমানক বিশ্বাস কৰে, তেওঁলোকৰ কাৰণে প্ৰভু হনুমান সদায় বিদ্যমান হৈ থাকে। তেওঁলোকক প্ৰভু হনুমানে সকলো দিশতে সৰ্বপ্ৰকাৰে ৰক্ষা আৰু মংগল কৰি থাকে। ধন্যবাদ।